ওলকচুৰ তৰকাৰী বনাইছিলোঁ বহুতে চাগে খাইছে যিসকলে খোৱা নাই এবাৰ বনাই খাই চাবচোন খাবলৈ কিন্তু খুবেই টেষ্টি হয় বলক তেন্তে মই কেনেকৈ বনালোঁ ওলকচুৰ তৰকাৰী আপোনালোককো দেখুৱাই আছোঁ এইফালে বজাৰৰ পৰা কিনি অনা ওলকচু এটা ৰ'দত দিছোঁ এদিন টান ৰ'দত শুকুৱাই লৈছোঁ তাৰপিছত এইটো কাটিব লৈছোঁ অকণমান কিন্তু পচাৰ নিচিনা হৈছে এটা কোণত এইখিনি ভালদৰে ধুই এয়া গৰম পানীৰে ধুইছোঁ মই ধুই টুকুৰা কৰি কাটি ল'লোঁ কুকাৰতে বহাই দিলোঁ এতিয়া তাত দিছোঁ জোখমতে পানী সোৱাদ অনুযায়ী নিমখ দিলোঁ ঢাকনিখন লগাই 2-3টামান চিটি মাৰি লৈছোঁ বৰ ধুনীয়াকৈ সিজি গৈছে 2-3টা চিটিতে এইফালে আকৌ কেৰাহী এখনত গোটা জিৰা গোটা ধনিয়া আৰু গোটা জালুক কেইটামান ভাজি লৈছোঁ খুন্দনাটোতে ঠাণ্ডা হতে খুন্দি লৈছোঁ এইদৰে খুন্দি আকৌ মছলা দিলে খাবলৈ খুব সোৱাদ হয় আনফালে কেৰাহী এখন বহাই দিলোঁ তাত দিলোঁ তেলখিনি গৰম হওঁতেই দিলোঁ গোটা জিৰা কেইটামান এতিয়া দিছোঁ মিহিকৈ কাটি থোৱা পিঁয়াজ এটা ডাঙৰ পিঁয়াজ এটা মই লৈছোঁ এইখিনি অকণমান ৰঙচুৱা হ'ব দিছোঁ এতিয়া তাত দিছোঁ 3টামান জলকীয়া কাৰণ কচুৰ আঞ্জাত অকণমান জ্বলা হ'লে খাবলৈ ভাল লাগে এতিয়া দিছোঁ থেতেলিয়াই লোৱা নহৰু আদা দিব নালাগে কচুৰ আঞ্জাত আদা নিদিয়ে সেইকাৰণে নহৰু দিলোঁ থেতেলিয়াই লোৱা এইখিনি গোন্ধ ওলোৱালৈকে ভাজি আছোঁ বৰ ধুনীয়া গোন্ধ এটা ওলাই নহৰু সেই গোন্ধটো মোৰ আকৌ বৰ ভাল লাগে এতিয়া দিছোঁ জোখমতে হালধি আৰু এইখিনি অকণমান লৰাই লৈছোঁ হালধিৰ লগত এতিয়া দিছোঁ এটা কাটি লোৱা বিলাহী কণ বিলাহী হ'লে বেছি ভাল হয় কিন্তু এতিয়া আৰু কণ বিলাহীটো পোৱাই নাযায় অকণমান লৰাই ল'লোঁ এতিয়া অলপ দিছোঁ নিমখ কাৰণ মই ওলকচু সিজোৱা পানীখিনি পেলাই দিম সেইখিনি তৰকাৰীত নিদিওঁ সেইবাবে নিমখটো কমি যাব সেয়ে আৰু অলপ নিমখ দি ল'লোঁ এইখিনি বিলাহীখিনি গলি যোৱালৈকে ভাজি আছোঁ কালি বৰষুণত তিতি বৰষুণত পানী খচি অৱস্থা নাই ঘৰলৈ গৈছিলোঁ আহোঁতে গোটেই লখৰাত পানী 3 কিলোমিটাৰ পানীতে খোজকাঢ়িছোঁ আজি চৰ্দি লাগি মোৰ অৱস্থা নোহোৱা হৈছে মাতটো শুনি চাগে গমেই পাইছে এতিয়া দিলোঁ মই সিজাই থোৱা ওলকচুখিনি এইখিনি 3-4 মিনিটমান সময় এইদৰে ভাজি থাকিম কালি যে ইমান পানী হৈছে লখৰাৰ সেইখিনিত মানে আপোনাৰ ISBTৰ পৰা ইফালে লখৰালৈকে বহুত পানী আমি গোটেইখিনি পানী খচি আহিছোঁ গোটেই গাড়ী জাম হৈ গৈছে গাড়ীবিলাক আহিব নোৱাৰা হৈছে আৰু ইমান বেয়া লাগিছে সৰু সৰু ল'ৰা ছোৱালীবিলাকে পানী খচি ইহঁতে গাড়ীতে প্ৰায় এঘণ্টামান সময় আছে জামত ফাঁচি আছে তাৰপিছত ঘৰৰ মাক দেউতাকে গৈ লৈ আহিছে পানী খচি লৈ আহিছে দেখিয়ে বেয়া লাগি গৈছে কি যে অৱস্থা হৈছে এতিয়া দিলোঁ তাত গৰম পানীখিনি দি এইখিনি ধুনীয়াকৈ উতলিব দিছোঁ ধুনীয়াকৈ সিজি গৈছে ওলকচুখিনি এতিয়া দিছোঁ মই যে খুন্দি থৈ দিছিলোঁ মছলাখিনি জিৰা জালুক আৰু ধনিয়া গুড়ি এনেকৈ মই ইমান ধুনীয়াকৈ তৰকাৰীখন বনাইছোঁ খাবলৈ লৈছোঁ অকণমান ডিঙিত খজুৱাইছে মানে ধৰিছে আনকালে কোনো দিনে ওলকচু বনালে নধৰে এইবাৰ জানো কি হ'ল অকণ ধৰিছে খাবলৈ কিন্তু খুবেই সোৱাদ হৈছিল আপোনালোকে কেনেকৈ বনায় কমেণ্টত জনাবচোন কিহৰ কাৰণে ধৰিলে মই একো গম নাপালোঁ আগতেও নেমু নিদিওঁ বাৰু মই টেঙা তেনেকৈ নিদিওঁ ধুনীয়াকৈ শুকুৱাই লওঁ ওলকচুটো বজাৰৰ পৰা আনি শুকুৱাই লৈহে বনাওঁ এইবাৰো তেনেকৈয়ে বনাইছোঁ কিন্তু কিহৰ কাৰণে খজুৱালে কমেণ্টত জনাবচোন বাৰু আৰু আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ বাই